মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদেশী খেদিম বুলি কোৱা আপোনাৰ চৰকাৰে বিদেশীক স্বদেশীক কৰিব পাৰে, সংস্থাপন দিব পাৰে, কিন্তু শিলসাগৰ উচ্ছেদিত থলুৱা পৰিয়ালক কিয় মাটি দিব নোৱাৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি আদানী আম্বানীক দিব পাৰে, শ বিঘা মাটি আপুনি আৰু আপোনাৰ মন্ত্ৰী বিধায়কে ল'ব পাৰে, কিন্তু আপোনাৰ শিলসাগৰ খিলঞ্জীয়া পৰিয়ালক কিয় এক কথা মাটি দিব নোৱাৰে? এই মন্তব্য আকাশ দলেৰ। ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভৰ ৰিপৰ্ট, JNK নিউজ। মানে এটা কথা খাটাং হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ জাতি মাটি ভেটি সেইটো হৈছে ভুৱা শ্লোগান। এটা জাতি মাটিৰ নিৰাপত্তা দিয়াৰ কথা কয়, কিন্তু সেই শ্লোগান যে কেৱল শ্লোগান, সেই কথা প্ৰমাণ হয় যে জাতি মাটি ভেটি বুলি কোৱা মানুহকে আজি খিলঞ্জীয়া যিবিলাক মানুহ তেওঁলোকক উচ্ছেদৰ আওতাত আনিছে। আজি আপোনালোকৰ পিছফালে থকা এইটো শিলাকু হয়, শিলাকু উচ্ছেদ হোৱা মানুহবিলাকক আপোনাৰ 4 বছৰ দিন ধৰি এই এটুকুৰা মাটি তেওঁলোকে আচলতে দিব নোৱাৰিলে। জাতি মাটিৰ কথাটো তেওঁ ক'ব পাৰেনে নোৱাৰে? আপোনালোকে ভাবি চাওক সেই কথা যে 4 বছৰ দিনত আমি দেখিছোঁ যে শিলাকুৰ মানুহবিলাকক বানমুক্ত গুৱাহাটী উপহাৰ দিম বুলি কৈ উচ্ছেদৰ আওতালৈ আনিলে। তাৰপাছত সেই সময়তে উচ্ছেদ চলি থকা সময়ত ক'লে যে সকলোকে উচ্ছেদ কৰিম বুলি কয়, অকল খিলঞ্জীয়া মানুহক উচ্ছেদ কৰে, বড়ো মিচিং কাৰ্বি ৰাভা এইবিলাকক উচ্ছেদ কৰে। তাৰপাছতে বহিৰাগত মাৰোৱাৰীবিলাক উচ্ছেদ নকৰে। টাটা জিঞ্জাৰ হোটেল ইয়াতে আছে, শিলাকুত উচ্ছেদ নকৰে। এই বদৰীনাথ আজমলৰ পৃথিৱী গ্ৰীণছ আছে, সেইটো উচ্ছেদ নকৰে। সেই আপোনাৰ এইটো কি বুলি কয় হিম্মত সিংকাৰ সেই কি বুলি কয় আপোনাৰ আইডিয়েল হিল ভিউ আছে, সেইটো উচ্ছেদ নকৰে। মানে এতিয়া জাতি মাটি ভেটি মানে আপোনাৰ টাটাৰ জিঞ্জাৰ হোটেল, জাতি মাটি ভেটি মানে বদৰীনাথ আজমলৰ পৃথিৱী গ্ৰীণছ, জাতি মাটি ভেটি মানে জয়ন্ত মল্ল বৰুৱাৰ আপোনাৰ অট্টালিকা, জাতি মাটি ভেটি মানে আপোনাৰ সেইটো কি নাম এইটো বেপাৰী মন্ত্ৰী অশোক সিংহালৰ অট্টালিকা প্ৰটেক্ট প্ৰাইড। গতিকে জাতি মাটি ভেটিত মানে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক নাই। সেইকাৰণে উচ্ছেদ কৰাৰ পাছতো আপোনাৰ মাটি দিম বুলি ক'লে তাৰপৰা নিদিলে, আৰু সেই অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। আজিৰ দিনটোতো কৈছোঁ এনেকুৱা আৰু নচলিব। আপোনালোকে আচলতে এই বিজেপি চৰকাৰৰ কথাটো ভাবি চাওক, তেওঁলোকে যিবিলাক কাম কাজ কৰি আছে নহয়, তেওঁলোকৰ কামটো হৈছে আদানী আম্বানী আৰু মামা মামী মাটি। এতিয়া আদানী আম্বানীক মাটি তুলি দিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকক মাটি তুলি দিব লাগে অসমৰ ৰাইজে, আৰু আমি ৰাস্তাত অঘৰী হ'ব লাগে। কাহিনী তেনেকুৱা মানে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক নীতা আম্বানী কৰি দিলেই হ'ল, আৰু আমি ৰাস্তাত ভিক্ষাৰী হ'ব লাগে। এতিয়া আপোনালোকে দেখিব এই অভিযানবিলাক চলিছে। আজি আপোনালোকে দেখিব আদানীকটো এটকা দৰত আপোনাৰ এই কি পাৱাৰ প্ৰজেক্ট বিজুলী উৎপাদন কৰিবৰ কাৰণে চলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে মাটি দি দিয়া হৈছে 1 টকাত। 1 টকাত মাটি এবিঘা পায় নেকি? আমিতো লাখ লাখ টকাত যি মাটি লৈছিলোঁ সেই মাটিও আমাৰ মাটি চৰকাৰী মাটি বুলি ঘূৰাই ল'লে। গতিকে এই চৰকাৰখন আচলতে পুঁজিপতি এই আদানী আম্বানী ৰামদেৱৰ পকেটত সোমাই আছে। খিলঞ্জীয়া মানুহৰ কথা চিন্তা নকৰে তেওঁলোকে। গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, 2026 নিৰ্বাচন সমাগত। যদি আমাৰ খিলঞ্জীয়া মানুহক মাটি নিদিয়ে তেনেহ'লে এই হিমন্ত বিশ্ব শৰ্মাক আমি বগৰাই দিব লাগিব। এই মানুহটো আমাৰ বন্ধু নহয়। হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ শত্ৰু, খিলঞ্জীয়া মানুহৰ শত্ৰু। গতিকে খিলঞ্জীয়া মানুহক তেওঁ আচলতে এই হিমন্ত বিশ্ব শৰ্মাই অন্যায় কৰি আছে। তেওঁ খিলঞ্জীয়া মানুহৰ কথা কয় কিন্তু কাম নকৰে, সেই কথাটো আজি প্ৰমাণ হৈ গৈছে। গতিকে আমি কৈছোঁ যে অতি শীঘ্ৰে আমাৰ খিলঞ্জীয়া মানুহৰ যিবিলাক অধিকাৰ, মাটিৰ অধিকাৰ, এটুকুৰা মাটি আচলতে জীয়াই থাকিবৰ কাৰণে লাগে। গতিকে আমাক মাটি দিব লাগে, সেইকাৰণে আমাৰ প্ৰতিবাদ কৰি থকা হৈছে। বিজেপি চৰকাৰে জুবিন দাক লৈ পেলাই কিবা কৰি আছে, ৰাজনীতি কৰি আছে, কি ক'ব? মানে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত ডাঙৰ লেকচাৰ মাৰি আছে জুবিন দাৰ ন্যায় প্ৰসংগত। কিন্তু আমিতো এটা কথা পাহৰি যোৱা নাই যে জুবিন দাক আচলতে ছিংগাপুৰলৈ এই হিমন্ত বিশ্ব শৰ্মা কোম্পানীয়ে লৈ গৈছিলে। জয়ন্ত মল্ল বৰুৱা বা পীযুষ হাজৰিকা, এইটো কি পবিত্ৰ মাৰ্ঘেৰিটা, এইবিলাকতো বেলেগ মানুহ নহয়। এই মানুহবিলাকে যে এতিয়া জুবিন দাৰ ন্যায় প্ৰসংগত যে একদম তেওঁলোক যেন আচল অনুৰাগী যে দেখুৱাই আছে, এইবিলাক যে ভুৱা, সেই কথাটো মিছা নহয়। জুবিন দাই সেইকাৰণে জয়ন্ত মল্লকটো গৰু বুলিয়ে কৈ দিছে। মানে এই মানুহবিলাকে মানুহক দেখুৱাই মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে মানুহ যিমান আচলতে জুবিন দাক ভাল পায়, সঁচা অন্তৰৰ পৰা ভাল পায়, আৰু অন্তৰৰ পৰা ভাল পোৱা মানুহক তেওঁলোকে কয় যে এইবিলাক নকল আৰু আচলবিলাক জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা। সেইবিলাক কোনে বিশ্বাস কৰিব আজি? আৰু আমি এই কথাটো যে কৈ আছিলোঁ যে ছিংগাপুৰলৈ মাতি নিলা তোমালোকে, আজি এই পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ যিটো মন্ত্ৰণালয়, বিজেপি চৰকাৰৰ যি হাই কমিশ্যন ছিংগাপুৰত আছে, তেওঁলোকে জুবিন দাক গীত পৰিৱেশন কৰিবৰ কাৰণে মাতি নিলে তালৈ। আৰু তাত যেতিয়া জুবিন দাই গীত পৰিৱেশন কৰিবলৈ গ'ল, তাতে মদে মাংসৰে এনজয় কৰিবলৈ সাগৰলৈ লৈ গ'ল। তাৰপাছত মানুহটোক মাৰি পেলালে। তাৰপাছত এতিয়া তেওঁ আকৌ বিধানসভাত লেকচাৰ মাৰি আছে।
মানুহটোক প্ৰথমতে হত্যা কৰিব, তাৰপাছত ইয়াত মানে আপোনাৰ নিজকে বচাবৰ কাৰণে ইয়াতে বিধানসভাটো ব্যৱহাৰ কৰি তেওঁলোকে মানে ফটা লেকচাৰটো মাৰি থাকিব। এই লেকচাৰ মাৰি মাৰি মানে কি তেওঁলোকে যে আপোনাৰ জুবিন দাক ছিংগাপুৰলৈ লৈ গ'ল সেই কথাটো আপোনাৰ মোৰ মনৰ পৰা নাইকিয়া কৰিব খুজিছে। এজন মানুহে মাৰিছে, 4জনে সহায় কৰিছে বুলি কৈছে। সেই কথাটো কোৱাৰ আগত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছিলে। এজন মানুহে মাৰিছে, 4জন মানুহে সহযোগ কৰিছে। এই পৰিকল্পনা জুবিন দাৰ হত্যাৰ কাৰণে পৰিকল্পনা 7 বছৰ ধৰি চলি আছিলে বুলি কৈছে। 7 বছৰ ধৰি যেতিয়া পৰিকল্পনা চলি আছিলে জুবিন দাক মাৰিবৰ কাৰণে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ক'ত হৈ আছিলে? ক'ত হৈ আছিলে? তেওঁ পুলিচ প্ৰশাসন ক'ত আছিলে? জুবিন দাৰ লগততো PSO থাকে, তেওঁৰ লগত আৰক্ষীৰ মানুহ থাকে। আৰক্ষীৰ মানুহ থকাৰ অৱস্থাত বেলেগে কেনেকৈ মানুহজনক হত্যা কৰিবৰ কাৰণে, মাৰিবৰ কাৰণে কেনেকৈ পৰিকল্পনা কৰিব পাৰে? গতিকে হিমন্ত বিশ্ব শৰ্মা নিজে যে অভিযুক্ত, তেওঁ যে জুবিন দাক আচলতে নিৰাপত্তা দিব নোৱাৰিলে, সেইকাৰণে তেওঁ পদত্যাগ কৰিব লাগে। আৰু সেইকাৰণে আমি কৃষক মুক্তিৰ ফালৰ পৰা এতিয়া জুডিচিয়েল যিটো এনকুৱাৰী চলি আছিলে, সেই এনকুৱাৰীত আমি কৈছোঁ যে জুবিন দাক যদি ন্যায় দিব লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁক তদন্তৰ আওতাত আনিব লাগে। আজি আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি উদ্যোক্তা হাই কমিশ্যন অফ ইণ্ডিয়া, বিদেশ যি মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁকো আচলতে তদন্তৰ আওতাত আনিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ। আৰু আমি কেৱল এই পুথি খলিহনাবিলাক ধৰিলে নহ'ব নহয়, মূল কালপিটবিলাকক আমি কেতিয়াও ৰেহাই দিয়াটো নিবিচাৰোঁ। আমি জুবিন দাক ন্যায় দিবলৈ হ'লে বিশেষকৈ চৰকাৰী যি অনুষ্ঠানবিলাকে জুবিন দাক ছিংগাপুৰলৈ মাতি লৈ গৈছিলে, যিবিলাকে তাত হত্যাৰ পৰিকল্পনাটো কৰিলে, যাৰ সহযোগত কৰিলে সহযোগী বুলি ক'লে আমি বিজেপি চৰকাৰকে বুজি পাওঁ। বিজেপি চৰকাৰে তালৈ লৈ গৈছিলে, বিজেপি চৰকাৰে তালৈ লৈ গৈছিলে মানে তাত হত্যা হ'ল ন ছিংগাপুৰত। গতিকে ছিংগাপুৰত হত্যাৰ মুখলৈ বিজেপি চৰকাৰে ঠেলি দিলে, নিৰাপত্তা দিব নোৱাৰিলে। গতিকে বিজেপি চৰকাৰ যিবিলাক বিভাগ, যিবিলাক দপ্তৰ আচলতে এই জুবিন দাৰ হত্যাকাণ্ডত জড়িত হ'ল, হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা, হাই কমিশ্যন অফ ইণ্ডিয়া, আছাম এছ'চিয়েশ্যন ছিংগাপুৰত থকা যিবিলাক ব্যক্তি, তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে, সেই দাবীবিলাক আমি উত্থাপন কৰিছোঁ।